हेलो एवरीवन আপোনালোকে জানে যে 13 জুনৰ পৰা 15 জুন লৈকে 50th G7 সামিট হৈ আছে ইটালীত আৰু এই G7 সামিট খুব গুৰুত্বপূৰ্ণ এটা সামিট ইয়াতে আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰীও আগভাগ লব প্ৰধানমন্ত্ৰীক ইনভাইট কৰা হৈছে প্ৰাইম মিনিষ্টাৰ অলৰেডি গৈছে তো ইয়াতে কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব আৰু G7 সামিটত কোন কোন কান্ট্ৰি ইনক্লুড হৈ আছে গোটেইখিনি কথা আলোচনা কৰিম যিখিনি আপোনালোকৰ আপকামিং এক্সামৰ কাৰণে very ইম্পৰ্টেন্ট হ'ব আৰু ইয়াৰ পৰা ডেফিনেটলি এটা হলেও কিন্তু কোৱেশ্চনছ থাকিব তো ভিডিওটো স্কিপ নকৰাকৈ গোটেইখিনি চাব সো G7 সামিট এইবাৰ হোস্ট কৰি আছে ইটালী ঠিক আছে তো G7 সামিট কি হয় ফার্স্ট আমি এখানে জানিম G7 সামিট হল এটা ইন্টার গভর্নমেন্টাল পলিটিক্যাল আর ইকোনমিক ফোরাম যত 7খন কান্ট্রি ইনভলভ হৈ থাকে G7 যত গ্রুপ অফ 7 বুলি কোৱা হয় এই গ্রুপ অফ 7 এর 7টা কান্ট্রি আছে যত আমাৰ ইন্ডিয়া কিন্তু নাই ঠিক আছে কি আছে কানাডা ফ্রান্স জার্মানি ইটালি জাপান ইউনাইটেড কিংডম এন্ড ইউনাইটেড স্টেট আৰু লগতে এডিশনালি EU থাকে ইউৰোপিয়ান ইউনিয়ন থাকে যেটো আপোনাৰ কাউন্টত নাহে G7 কাউন্টত নাহে বুজি পাইছে তো মেইন এই 7টা হৈছে আমাৰ কান্ট্ৰি যে কেটা হৈছে G7 ৰ মেম্বাৰ ঠিক আছে মনত ৰাখিব G7 ৰ মেম্বাৰ হল কানাডা ফ্ৰান্স জাৰ্মানী ইটালী জাপান ইউনাইটেড কিংডম ইউনাইটেড স্টেট আৰু এইবাৰ কোনে হোস্ট কৰি আছে ইটালীয়ে হোস্ট কৰি আছে মনত ৰাখিব ঠিক আছে এতিয়া জানিম যে এই কান্ট্রি কেটা প্রাইম মিনিস্টার কেজনৰ নাম কি এখানে ফার্স্ট আমি জানিলাম যে প্রাইম মিনিস্টারে অ্যাটেন্ড করিব নে আপনার প্রেসিডেন্টে অ্যাটেন্ড করিব সব কানাডা অ্যাটেন্ড করিব কানাডার প্রাইম মিনিস্টার হল জাস্টিন টরেন্ডো ঠিক আছে তো ইয়ার লগে লগে আমি কানাডার ক্যাপিটাল জানিলাম যেহেতু পরীক্ষাত ক্যাপিটাল আর কারেন্সি খুদে তো কানাডার ক্যাপিটাল হইছে ওটাওয়া ঠিক আছে ওটাওয়া লিখি দিছো ওটাওয়া হইছে কানাডার ক্যাপিটাল আর কারেন্সি যদি কও কারেন্সি হচ্ছে কানাডিয়ান ডলার ঠিক আছে কারেন্সি কি কারেন্সি হচ্ছে কানাডিয়ান ডলার হবো নেক্সট হচ্ছে ফ্রান্সৰ প্রেসিডেন্টৰ নাম হইছে ইমানুয়েল ম্যাক্রন বুলি মনত ৰাখিলে হবো এটা ফ্রান্সৰ ক্যাপিটাল হইছে ক্যাপিটাল হল প্যারিস আৰু কারেন্সিৰ কথা যদি কও কারেন্সি হচ্ছে ইউরো ঠিক আছে নেক্সট হল জার্মানি G7 ৰ নেক্সট মেম্বাৰ জন হল জার্মানিৰ কোনে মানে অ্যাটেন্ড করিব বা মেইন লিডার জনৰ নাম হৈছে চ্যান্সেলর জনৰ নাম হৈছে ওলেফ স্কলচ আৰু জার্মানিৰ ক্যাপিটাল হৈছে বার্লিন ঠিক আছে আৰু কারেন্সি হৈছে সেম ইউরো আৰু হোস্ট কৰি আছে কোনখন কান্ট্ৰিয়ে G7 ত হোস্ট কৰি আছে ইটালীৰ প্ৰাইম মিনিষ্টাৰৰ নাম বহুতে জানে জর্জিয়া মেলোনি হল প্রাইম মিনিস্টার ইটালীর আৰু ইটালীর যদি মই ক্যাপিটালৰ কথা কও ক্যাপিটাল হৈছে রোম লিখি দিছো আৰু এমি রোম কারেন্সি কি হ'ব কারেন্সি সেম ইউরো ঠিক আছে তাৰ পিছত জাপানৰ প্রাইম মিনিস্টাৰ নাম হল ফমিও খেচিডা ঠিক আছে জাপানৰ ক্যাপিটাল হৈছে টকিও কারেন্সি কি কারেন্সি হচ্ছে জাপানিজ ইয়েন বুলি লিখিলো ঠিক আছে জাপানিজ ইয়েন তাৰ পিছত ইউনাইটেড কিংডমৰ প্ৰাইম মিনিষ্টাৰ হল ঋষি সুনাকৰ ফাদাৰ হৈছে ভাৰতীয় মূলৰ তো ইউনাইটেড কিংডমৰ ক্যাপিটাল হৈছে লন্ডন আৰু কারেন্সি হৈছে পাউন্ড স্টার্লিং এটা অপশনত পাউন্ড স্টার্লিংও থাকিব পাৰে অনলি স্টার্লিংও থাকিব পাৰে স্টার্লিংৰ এটা পার্ট হয় ঠিক আছে পাউন্ড স্টার্লিং হৈছে নেক্সট আছে ইউনাইটেড স্টেটৰ প্রেসিডেন্ট হল জো বাইডেন ক্যাপিটাল হৈছে ওয়াশিংটন ডিসি ঠিক আছে কারেন্সি হৈছে ইউএস ডলার বুঝি পালে মুঠ এই 7টা কান্ট্রি 1 2 3 4 5 6 7 এই 7টা কান্ট্রি G7 ৰ পার্মানেন্ট মেম্বার হয় আৰু এই দুটা আছে এডিশনালি যা কাউন্ট কৰা নহয় ইউৰোপিয়ান ইউনিয়ন এটো কাউন্ট কৰা নহয় ঠিক আছে নেক্সট সাউথ এইবাৰৰ যেটো G7 সামিট এটো কিমানতম 50তম 50th G7
সামিট হয় আৰু কেতিয়াৰ পৰা কেতিয়ালৈকে হৈ আছে 13 ৰ পৰা 15 জুনলৈকে ভেৰি ভেৰি ইম্পৰ্টেন্ট মনত ৰাখিব যে পৰীক্ষাৰ প্ৰশ্ন সুধিব পাৰে যে 50th G7 সামিট কেতিয়াৰ পৰা কেতিয়ালৈকে অনুষ্ঠিত হৈছিল 13 জুনৰ পৰা 15 জুন 2024 আৰু ক'ত অনুষ্ঠিত কৰা হৈছে বৰ্গো ইগনাজিয়া ঠিক আছে বৰ্গো ইগনাজিয়া এয়া হৈছে ফেশনৰ এটা সিটি ইটালীৰ ফেশনো সিটিৰ ঠিক আছে এটা ঠাই নাম হৈছে বৰ্গো ইগনাজিয়া ইয়াতে অনুষ্ঠিত কৰা হৈ আছে 50th G7 summit হল নেক্সট এই 50th G7 সামিটত প্ৰধানমন্ত্ৰীয়ে কিয় ভাগ লৈছে মই যে কলো আপোনালোকক যে প্ৰধানমন্ত্ৰীয়ে ভাগ লৈছে যেহেতু G7 সামিটত ইন্ডিয়াৰ নাম নাই ইন্ডিয়া এজন মেম্বাৰ নহয় তথাপি ইন্ডিয়াৰ প্ৰাইম মিনিষ্টাৰক কিয় ইনভাইট কৰা হল তো এবাৰ ইটালীয়ে যেহেতু হোস্ট কৰি আছে ইটালীৰ প্ৰাইম মিনিষ্টাৰ জৰ্জিয়া মেলোনিয়ে স্পেশালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইনভাইট কৰিছে আৰু এইবাৰে নহয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে G7 সামিটত মুঠ 5 বাৰ ভাগ লৈছে 5 টাইমছ মনত ৰাখিব মুঠ কেইবাৰ ভাগ লৈছে মুঠ 5 বাৰ ভাগ লৈছে কিয়নো ভাৰত এখন এনেকুৱা কান্ট্ৰি ভাৰত বৰ্তমান ইকোনমিক্যালি বহুত গ্ৰোথ হৈ আছে ইকোনমিক্যালি গ্ৰোথ কান্ট্ৰি বুজি পাইছে তো সেই কাৰণে ভাৰতৰ অবিহনে কিছুমান সিদ্ধান্ত লোৱাটো হয়তো এই G7 সামিটত পসিবল নহব আৰু এই G7 সামিটত মূলত কি ডিসকাশন কৰা হ'ব এখিনিও মই কৈ দিও ইয়াতে মেইনলি ডিসকাশন কৰা হ'ব আপোনাৰ কনফ্লিক্টৰ বিষয়ে বিভিন্ন কান্ট্ৰি যিবোৰ কনফ্লিক্ট হৈ আছে যুদ্ধ হৈ আছে এইবোৰৰ বিষয়ে আলোচনা কৰা হ'ব নেক্সট আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব নেক্সট ক্লাইমেট চেঞ্জৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব আৰু বিভিন্ন ধৰণৰ আলোচনা ইয়াতে কিন্তু কৰা হ'ব তো ভাৰত অভিযানে কিছুমান আলোচনা হয়তো সম্ভৱপৰ হৈ নুঠিব তো স্পেশালি ভাৰতক ইনভাইট কৰা হৈছে অকল ভাৰত নহয় ভাৰতৰ লগে লগে আৰু কেইখনমান কান্ট্ৰি স্পেশালি এই G7 সামিটৰ মিটিংত ইনভাইট কৰা হৈছে সেই কান্ট্ৰি কেইটাৰ নাম ইয়াতে মেনশন কৰি দিয়া হৈছে ঠিক আছে আলজেৰিয়া আৰ্জেন্টিনা ব্ৰাজিল ইন্ডিয়া জৰ্ডান কেনিয়া ঠিক আছে আফ্ৰিকান ইউনিয়ন তুৰ্কী টানিস্কো ইউক্ৰেইন ইউনাইটেড আৰব তাৰ পিছত সেন সিটি এইকেইটা মোট মানে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা 8 9 10 11 কত হল 1 2 3 4 5 6 7 7 আৰু 5 12টা মোট 12টা কান্ট্রি ইনভাইট কৰা হৈছে তো এইকেইটা হল ইনভাইটি কান্ট্রি তো বুজি পালে তো G7 সামিটত মোট 7টা কান্ট্রি থাকে আৰু লগতে 12টা কান্ট্রি ইনভাইট কৰা হৈছে যত আমাৰ ইন্ডিয়াও ইনক্লুড আছে তো G7 সামিটৰ মূলত এইখিনিয়ে ডিসকাশন আছিলে আৰু নেক্সট G7 সামিট কোন কান্ট্রিয়ে হোস্ট কৰিব কানাডাই হোস্ট কৰিব মনত ৰাখিব নেক্সট মানে 2025 তো এটো প্ৰশ্ন আহিব পাৰে যে 2025 ৰ G7 সামিট কোনখন কান্ট্রিয়ে হোস্ট কৰিব কানাডাই হোস্ট কৰিব তো ঠিক আছে তো ভিডিওটো ইমানেই আছিলে এখিনি আপোনালোকে নোট ডাউন কৰি চাই লব আপকামিং যিখিনি পৰীক্ষা আহি আছে তাৰে কাৰণে এটা কোৱেশ্চন হলো ইয়াৰ পৰা কিন্তু ডেফিনেটলি অহাৰ সম্ভাৱনা আছে থ্যাংক ইউ সো মাচ